হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সৰুজমুখী চিৰিয়েলত শেৱালি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সৰুজমুখী চিৰিয়েলত শেৱালি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো হৈছে ৰাজশ্ৰী দাস। ৰাজশ্ৰী দাসৰ ঘৰ হৈছে গুৱাহাটীৰ 6 মাইলত। ৰাজশ্ৰী দাসৰ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে। তেওঁৰ দেউতাকৰ নাম হৈছে প্ৰদীপ কুমাৰ দাস আৰু মাতৃৰ নাম হৈছে কবিতা দাস। ৰাজশ্ৰী দাসৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ BA কমপ্লিট কৰিছে। ৰাজশ্ৰী দাসে অভিনয় কৰা জীৱনৰ প্ৰথমখন ধাৰাবাহিকৰ নাম হৈছে পৰিণীতা। ৰাজশ্ৰী দাসে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ৰাজশ্ৰী দাসে বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সৰুজমুখী ধাৰাবাহিকখনত শেৱালি চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু ৰাজশ্ৰী দাসৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত